অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব। দিবলৈ আৰম্ভ কৰিছো আজিৰ দিনৰ প্ৰথমটো খবৰ আৰু এই ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। উচ্ছেদৰ মাজতে ভাৰতীয় নাগৰিকত্বক লৈ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। আধাৰ, ভোটাৰ অথবা পেন কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় নহয়। উচ্ছেদৰ মাজতে ভাৰতীয় নাগৰিকত্বক লৈ বৃহৎ ৰায়দান উচ্চ ন্যায়ালয়ৰ। কেৱল আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় নহয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, পৰিচয় পত্ৰ হ'ব পাৰে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, পৰিচয় পত্ৰ হ'ব পাৰে, কিন্তু নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। পৰিচয় পত্ৰ থাকিলে এজন লোক ভাৰতীয় বুলি ক'ব নোৱাৰি। নাগৰিকত্বক লৈ বৃহৎ ৰায়দান প্ৰদান বম্বে উচ্চ ন্যায়ালয়ৰ। বাবু আব্দুল ৰৌফ চৰ্দাৰ নামৰ এজন লোকৰ জামিন নাকচ কৰি এই ৰায়দান বম্বে উচ্চ ন্যায়ালয়ৰ। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল ৰেচন কাৰ্ডক লৈ। এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম, লাভ কৰিব ৰেচন। কিন্তু কিদৰে আপুনি ৰেচন কাৰ্ডত নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব? ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। যদি আপোনাৰ পৰিয়ালৰ কোনোবাৰ নাম এতিয়ালৈকে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে আপুনি অতি শীঘ্ৰেই ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক। তেনেহ'লে আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অতি সহজতে অন্তৰ্ভুক্ত কৰিব পাৰিব। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহি গৈছে যে উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহিছে। তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে, কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰে। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল অৰুণোদয় আঁচনিক লৈ ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে। সেই খবৰটো হ'ল 1250 টকাৰ পৰিৱৰ্তে 1500 টকাকৈ লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজ সাহায্য। অৰুণোদয়ৰ ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজ সাহায্য। সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ ৰাজ সাহায্য পাব অৰুণোদয় হিতাধিকাৰীসকলে। গতিকে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে এতিয়াৰ পৰা চিলিণ্ডাৰ ক্ৰয় কৰিলে আৰু 250 টকাকৈ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ 1250 টকা নহয়, সৰ্বমুঠ আপোনালোকে 1500 টকাহে পাব। তো এই খবৰকেইটা আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক পৰৱৰ্তী ভিডিঅ' পাবলৈ।